আপোনাৰ ঘৰলৈ যদি চৰকাৰী বিষয়া আহি পেলাই আপোনাৰ নাম সোধে, বয়স, শিক্ষাগত যোগ্যতা, পেছা, পৰিয়ালৰ সদস্যৰ সংখ্যা আদি সোধে, তেন্তে আপুনি কি কৰিব? 2 আগষ্ট 2026 পৰা দেশজুৰি আৰম্ভ হ'ব এক বৃহৎ অভিযান। এই অভিযানৰ নাম হৈছে লোকপিয়ল। কিন্তু লোকপিয়ল মানে কি? আপুনি কি তথ্য দিব লাগিব, কি নথি লাগিব পাৰে, ভুল তথ্য দিলে কি হ'ব, আৰু লোকপিয়লৰ ফলত অসমবাসীৰ কি লাভ হ'ব বা কি লোকচান হ'ব, আজিৰ ভিডিঅ'ত এই সকলো গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক ক'ম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সৰু এটা অনুৰোধ, যদি আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো এতিয়ালৈ জইন কৰা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে জইন কৰি লওক, কাৰণ সৰু সুৰা চৰকাৰী খবৰ আৰু আঁচনি ৰিলেটেড আপডেটবোৰ মই তাত দি থাকোঁ, যিবোৰৰ ভিডিঅ' মই নবনাওঁ। গতিকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। দীৰ্ঘ সময়ৰ পিছত ভাৰতত পুনৰ লোকপিয়ল অনুষ্ঠিত হ'বলৈ গৈ আছে। 2 আগষ্ট 2026 পৰা আৰম্ভ হ'ব এই বিশেষ বৃহৎ গণনাৰ অভিযান। লোকপিয়ল হৈছে চৰকাৰৰ এক বিশেষ কাৰ্যসূচী, য'ত দেশৰ প্ৰতিজন নাগৰিকৰ মৌলিক তথ্য সংগ্ৰহ কৰা হয়। যেনে চৰকাৰে জানিব বিচাৰে দেশত কিমান মানুহ আছে, কিমান ঘৰ আছে, কিমান শিক্ষিত লোক আছে, কিমান বেকাৰ আছে, কিমান কৃষক আছে, আৰু ক'ত কি ধৰণৰ উন্নয়নৰ প্ৰয়োজন। এই তথ্যৰ ভিত্তিতেই আগন্তুক বছৰসমূহৰ বাবে নতুন নতুন আঁচনি আৰু উন্নয়নমূলক কামৰ পৰিকল্পনা কৰা হয়। লোকপিয়লত আপোনাৰ কি সুধিব? লোকপিয়ল হ'লে আপোনাৰ ঘৰত গৈ কি সুধিব বা আপোনাক কি সুধিব পাৰে? যেতিয়া গণনাকাৰী আপোনালোকৰ ঘৰলৈ আহিব, তেতিয়া তেওঁ কিছুমান আপোনাৰ সাধাৰণ প্ৰশ্ন সুধিব, যেনে ধৰক আপোনাৰ নাম, আপোনাৰ জন্মৰ তাৰিখ বা বয়স, পুৰুষ নে মহিলা, বিবাহিত নে অবিবাহিত, শিক্ষাগত যোগ্যতা, জীৱিকা বা পেছা, বা আপুনি কি কৰে, মোবাইল নম্বৰ সুধিব, পৰিয়ালৰ সদস্যৰ সংখ্যা আপোনালোকৰ কিমান আছে সেইটো সুধিব, বাসগৃহৰ অৱস্থা কেনেকুৱা সেইটো চাব, পানী, বিদ্যুৎ আৰু শৌচাগাৰৰ সুবিধা আছেনে নাই, আছে যদি কেনেকুৱা আছে, ভাল নে বেয়া, এই তথ্যবোৰ জৰিয়তে চৰকাৰে দেশৰ সামগ্ৰিক চিত্ৰ বুজি পায়। এতিয়া কথাটো হ'ল, লোকপিয়ল আৰু NRC একেই নেকি? এতিয়া বহুতে সুধিব যে NRCটো হৈ গ'ল, এতিয়া লোকপিয়ল আৰু কি? লোকপিয়ল আৰু NRC একেই নেকি? তো এই প্ৰশ্নটো বহুতে সোধে। লোকপিয়ল আৰু NRC দুয়োটা সম্পূৰ্ণ বেলেগ বেলেগ বিষয়। লোকপিয়লৰ উদ্দেশ্য হৈছে জনসংখ্যাৰ তথ্য সংগ্ৰহ কৰা, আনহাতে NRC হৈছে নাগৰিকত্ব সম্পৰ্কীয় এক পৃথক প্ৰক্ৰিয়া। সেয়েহে লোকপিয়ল আৰম্ভ হ'লে কোনো ভয় খোৱাৰ প্ৰয়োজন নাই। চৰকাৰী বিষয়া আহিলে সঠিক তথ্য দিয়ক। আপোনালোকে কিছুমান ভুল নথিপত্ৰ বা আপোনালোকে ভুল কিছুমান তথ্য তেওঁলোকক নক'ব, কাৰণ লোকপিয়ল হ'লে আপোনালোকৰ ভালহে হয়, কোনো ধৰণৰ অসুবিধা নহয়। যদি আপোনালোকৰ তাৰ ঘৰত চৰকাৰী বিষয়া আহে, তো আপোনালোকে শুদ্ধ নথিপত্ৰবিলাক ক'ব বা শুদ্ধ যিখিনি তথ্য আছে সেইটো আপোনালোকে ক'ব। এতিয়া আপোনাৰ কি নথি প্ৰয়োজন হ'ব পাৰে? লোকপিয়লৰ বাবে সাধাৰণতে বিশেষ আবেদন কৰিব নালাগে, কিন্তু তথ্য সঠিকভাৱে দিবলৈ কিছুমান নথি হাতত ৰাখিব পাৰে। যেনে ধৰক আপোনালোকৰ আধাৰ কাৰ্ড, ভোটাৰ ID, ৰেচন কাৰ্ড, জন্মৰ প্ৰমাণপত্ৰ, শিক্ষাগত প্ৰমাণপত্ৰ, মোবাইল নম্বৰ। যদিও সকলো ক্ষেত্ৰতে নথি দেখুৱাব লাগে বুলি কোনো বাধ্যতামূলক নহয়, তথাপিও সঠিক তথ্য দিবলৈ এইবোৰ প্ৰয়োজন হ'ব পাৰে। যেনে ধৰক আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আধাৰ কাৰ্ড লাগিব পাৰে, পান কাৰ্ড লাগিব পাৰে, আপোনাৰ নামটো শুদ্ধ হয়নে নহয়, বা আপোনাৰ যিটো নাম কৈছে সেইটো আধাৰ কাৰ্ডৰ ডকুমেণ্টত সেইটো ঠিকেই আছে নে নাই, সেইবোৰৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID বা বেংক একাউণ্ট লাগিব পাৰে। আপোনালোকে এইটো ৰেডি কৰি ৰাখিব। লোকপিয়ল অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ? বন্ধুসকল, অসমৰ দৰে ৰাজ্যত লোকপিয়ল অতি গুৰুত্বপূৰ্ণ, কাৰণ লোকপিয়লৰ তথ্যভিত্তিত নতুন বিদ্যালয় স্থাপন, চিকিৎসালয় নিৰ্মাণ, ৰাস্তা উন্নয়ন, চৰকাৰী আঁচনিৰ বণ্টন, গাঁৱৰ উন্নয়ন, চাকৰিৰ পৰিকল্পনা আদি বহুত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আপোনাৰ গাঁও বা অঞ্চলৰ জনসংখ্যা সঠিকভাৱে নথিভুক্ত নহ'লে ভৱিষ্যতে উন্নয়নমূলক কামৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। এতিয়া মই কিছুমান আপোনালোকক গুৰুত্বপূৰ্ণ সতৰ্কবাণী ক'বলৈ ওলাইছোঁ। সেইটো হ'ল, লোকপিয়লৰ নামত যদি কোনোবা ব্যক্তিয়ে টকা দাবী কৰে বা বেংক একাউণ্ট OTP বিচাৰে, তেন্তে সাৱধান হ'ব। চৰকাৰী লোকপিয়ল সম্পূৰ্ণ বিনামূলীয়া প্ৰক্ৰিয়া। কাকো OTP, ATM পিন বা বেংকৰ গোপন তথ্য আপোনালোকে কাকো নিদিব। বন্ধুসকল, 2 আগষ্ট 2026 পৰা আৰম্ভ হ'ব লগা লোকপিয়লৰ বাবে আপোনালোকে সাজু হৈ থাকক। আপোনাৰ গাঁৱৰ নাম কি? কমেণ্টত জনাব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'ত।